ভোগৰ ভোগজৰালৈ আকৌ আহিল হেপাহৰ ভোগালী বিহু। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পুৱাৰ ভাগৰ পৰা আমি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যি ভোগালী বিহু তাৰ সমান্তৰালকৈ মেজি প্ৰজ্বলনৰ দৃশ্যাংশ দেখুৱাই আহিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত। আৰু ইয়াতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তেখেতসকলে যিটো সময়ভাৱে ভোগালী বিহু উদযাপন কৰিছে, মেজি প্ৰজ্বলন কৰিলে কিছু সময়ৰ পূৰ্বে। আৰু এতিয়া সময়ভাৱে তেখেতসকলে বিহুৰ গীতৰ সুৰে সুৰে প্ৰতিগৰাকী যি কৰ্মকৰ্তা আছে সকলোৱে বৰ্তমান সময় এনেদৰে বিহু গীত জুৰিছে আৰু সকলোৱে কঁকাল ভাঙি ভাঙি নাচিছে। আৰু বাপুতি সাহোন যি ভোগৰ উৎসৱ ভোগালী বিহু সকলোৱে উদযাপন কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই ইতিমধ্যে উল্লেখ কৰিলোৱে যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কৰ্মকৰ্তাসকল তাৰ সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতাকৰ্মী সকলো আজি এনেদৰে একত্ৰিত হৈছে আৰু সকলোৱে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰিছে। আমি দেখুৱাইছোঁ এনেদৰে সকলোৱে এনেদৰে বিহুৰ গীতত সকলোৱে কঁকাল ভাঙি ভাঙি নাচিছে। আৰু এয়া মহিলা কৰ্মকৰ্তাসকল তাৰ সমান্তৰালকৈ পুৰুষ কৰ্মকৰ্তাসকল সকলোৱে এনেদৰে বৰ্তমান সময়ত ভোগৰ উৎসৱ ভোগালী বিহু এনেদৰে উদযাপন কৰা পৰিলক্ষিত হৈছে। পৰিৱেশটো আমি প্ৰতিদিনে মই দৰ্শকলৈ দেখুৱাইছোঁ। অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই যে বহুকেইগৰাকী জ্যেষ্ঠ নেত্ৰী বা নেতাকৰ্মীসকল আছে। আমি দেৱব্ৰত শইকীয়া আছে, তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, তেখেতৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে বিহু হৈ আছে আৰু সকলোৱে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৱাহাটী মহানগৰীত থাকিলেও নিজস্বতাখিনি কৃষ্টি সংস্কৃতি পাহৰি যোৱা নাই। আৰু আজিৰ দিনটোত খুব সুন্দৰকৈ এয়া বৰ্তমান সময়ত প্ৰজ্বলন কৰা হ'ল, মেজি জ্বলালে আৰু বিহু গীত দেখিবলৈ পাইছোঁ। আপোনালোকৰ যোগেদি আপোনালোকৰ সকলো দৰ্শককো মই ভোগালী বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। আৰু ভগৱানে আমাৰ সকলোকে কুশলে মংগলে ৰাখক। আমাৰ অগ্নি দেৱতাক আমি সেৱা জনাওঁ আৰু পৰম্পৰা অনুসৰি এইটোৱে আশা কৰোঁ যে অসমত থকা অপায় অমংগলসমূহ অগ্নি দেৱতাই নাইকিয়া কৰক আৰু আমাৰ অসমীয়া সমাজৰ মনলৈ দৃঢ়তা আনক, যাতে আমি অসমীয়া জাতিটো আৰু শক্তিশালী হ'ব পাৰোঁ। আৰু অসমীয়া বুলি কওঁতে আমি আৰু খুব সংকীৰ্ণ মনোভাৱেৰে চালে নহয়। এই সময়ত আমি যেনেধৰণে পদ্মনাথ গোহাঁই বৰুৱা, নগেন শইকীয়া ছাৰ, হোমেন গোহাঁই ছাৰ তেখেতসকলে যিটো সংজ্ঞা দিছিল, সেই সংজ্ঞাৰে সকলোকে সামৰি অসমখন শক্তিশালী কৰিব লাগে। এই সংকল্প সকলো অসমীয়াকে লওক, সেইখিনিয়ে মই আজি এই ভোগালী বিহুৰ দিনাখন আশা কৰিছোঁ। ধন্যবাদ থাকিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ এইপিনে বিহু হৈছে, আনফালে গোটাইছে জলপান পিঠাপনা আৰু বৰ্তমান সময়ত সকলোৱে গ্ৰহণ কৰিব। সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া এফালে বৰ্তমান সময়ত কংগ্ৰেছ নেতাকৰ্মীসকলে এক গোট হৈছে আৰু সকলোৱে মিলি লগে ভাগে ভোগালীৰ পুৱা সকলোৱে জলপান কৰিব গ্ৰহণ কৰিব। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এয়া চাহ জলপান লাড়ু পিঠা সকলো সজাই তোলা হৈছে। আৰু প্ৰতিগৰাকী কংগ্ৰেছ নেতাকৰ্মীসকলে আজি দিনটোত এই ঠাইত একত্ৰিত হৈছে আৰু ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। মই দাদাৰ লগত কথা পাতি চেষ্টা কৰিম। কংগ্ৰেছৰ বিহু আমি আপোনালোকক দেখুৱাইছোঁ। এয়া কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মীসকলে এই বিহু উদযাপন কৰি আনন্দ উল্লাস কৰিছে আজি ভোগালী বিহুৰ দিনটোত।